আসসালামু আলাইকুম, আশা করি আপোনালোকে ভালে আছে। আজি তায়াম্মুমৰ বিৱৰণ। তায়াম্মুম কি বলক আজি আৰম্ভ কৰো। তায়াম্মুম কি হেনা নাই, তৈমুম যে আমি কওঁ তৈমুম, এইটো উৰ্দু ভাষাত তায়াম্মুম বুলি কয়। তায়াম্মুম কি? পবিত্ৰতা অৰ্জনৰ বাবে পানীৰ প্ৰয়োজন, বিশেষ কাৰণত পানীৰ অভাৱ বা বেমাৰৰ বাবে পানী ব্যৱহাৰ কৰিব নোৱাৰিলে অজু বা ফৰজ গোসল অৰ্থাৎ সপন দুখ বা স্ত্ৰী সংগমৰ পিছত পানী নাপালে মাটি বা মাটি জাতীয় পবিত্ৰ বস্তুৰে হাত আৰু মুখ মোচাহ কৰাই হল তায়াম্মুম। ক্লিয়াৰ? অজু বা ফৰজ গোসলৰ কাৰণে কি কৰিব লাগে? তায়াম্মুম কৰিব লাগে। পানী নাই, ইয়াতো বেমাৰত আমি পানী ব্যৱহাৰ কৰিব নোৱাৰো। পানী যদি ব্যৱহাৰ কৰো বেমাৰ বাঢ়ি যাব, হেনা নাই, বেমাৰ ভাল নহব। তেনে সময়ত আমি কি কৰিব পাৰো? মাটি বা মাটি জাতীয় পবিত্ৰ সন্মুখত আহি আছে, কি কি বস্তু দি আমি তৈমুম কৰিব পাৰো, কি কি বস্তু দি আমি তৈমুম কৰিব নোৱাৰো, আমি ডিটেইলছ ভাৱে আলোচনা কৰিম ইনশাআল্লাহ। তো আজি তৈমুম কি হেনা নাই, তৈমুম এতিয়া আমি গম পালো যে তৈমুম পানীৰ অভাৱত বা বেমাৰৰ কাৰণে যদি আমি পানী ব্যৱহাৰ কৰিব নোৱাৰো তেনে সময়ত আমি তৈমুম কৰিব পাৰো। তায়াম্মুমৰ ফৰজ তিনিটা। তায়াম্মুমৰ ফৰজ কেইটা? তিনিটা। তায়াম্মুমৰ ফৰজ কেইটা আৰু কি কি? তায়াম্মুমৰ ফৰজ তিনিটা। পৰীক্ষাত যদি আহে তায়াম্মুমৰ ফৰজ কেইটা আৰু কি 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 লিখিবা তোমালোকে? যে তায়াম্মুমৰ ফৰজ তিনিটা। কেইটা? তিনিটা। তো কি কি আৰম্ভ কৰো আমি, হেনা নাই। 1 নম্বৰ নিয়ত কৰা। 1 নম্বরে নিয়ত করা। কি করা? সংকল্প বা মনস্থ, ইয়াকেই আমি নিয়ত বুলি কওঁ, হেনা নাই। নিয়ত কৰা যে মই তৈমুম কৰিম, কৰি আছো। 2 নম্বরে 2 হাতৰ তলুৱা মাটিত ঘঁহি সম্পূৰ্ণ মুখমণ্ডল মোচাহ কৰা। 2 হাতৰ এইটো তলুৱা যে কয়, মাটিত ঘঁহি মুখমণ্ডল কি কৰা? মোচাহ কৰা, এনেকৈ মোচাহ কৰা। 3 নম্বৰ হল আকৌ 2 হাতৰ তলুৱা মাটিত ঘঁহি 2 হাত কিলাকতি লৈ মোচাহ কৰা। 2 হাত মাটিত ঘঁহি এই কিলাকতিলৈকে কি কৰা? মোচাহ কৰা, এনেকৈ মোচাহ কৰা। এনেকৈ কি কৰা? এনেকৈ মোচাহ কৰা, এনেকৈ মোচাহ কৰা, হেনা নাই। তো তৈমুমৰ ফরজ কেইটা? তিনিটা। কি হল? 1 নম্বরে নিয়ত করা, 2 নম্বরে মাটিত হাত ঘঁহি মুখমণ্ডল মোচাহ করা, 3 নম্বরে কিলাকতিলৈকে মোচাহ করা। ক্লিয়ার হল তৈমুমৰ ফরজ, হেনা নাই। তো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়ার জরুর করিব।